নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। ইউটিউব চেনেল অৰ্চনা চহৰীয়াৰ অন্য এক বিউটি টিপছলৈ পুনৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আন এক বিউটি টিপছ। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই দিব ওলাইছোঁ এটি সুন্দৰ ফেচ পেক, যিটো ফেচ পেক খুব নেচাৰেল হয় আৰু আপোনালোকে খুবেই ভাল পাব। সৰি যোৱা গোলাপৰ পাহিৰ পৰা কেনেদৰে এটা ফেচ পেক সুন্দৰকৈ বনাই নিজৰ ফেচত ব্যৱহাৰ কৰিব পাৰি তাৰ এটা টিপছ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোক সকলোৱে নিশ্চয় এই টিপছটি ভাল পাব। আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ অতি সহজভাৱে এই ফেচ পেকটি কেনেদৰে বনাব আৰু লগাব তাৰ সবিশেষ আপোনালোকে স্কিপ নকৰাকৈ আজিৰ এই ভিডিঅ'ৰ যোগেৰে চাই থাকিব অৰ্চনা চহৰীয়া ব্লগ। যোৱা হওক আজিৰ ভিডিঅ'টি আৰম্ভ। এই ফেচ পেকটি বনাবৰ কাৰণে যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয় সেইখিনি মই আপোনালোকক দেখাই আছোঁ। গোলাপৰ পাহিটো যেতিয়া আমি পেষ্ট বনাই ল'ম তাৰপিছত দিব লাগিব এয়া হ'ল মৌটো মই ব্যৱহাৰ কৰিম। এয়া কেইটোপালমান মৌ ব্যৱহাৰ কৰিম আৰু ভেচলিন অলপ ব্যৱহাৰ কৰিম। এয়া ভেচলিন এইখিনি ব্যৱহাৰ কৰিম আৰু লগতে ব্যৱহাৰ কৰিম কিছু পৰিমাণে গ্লিচাৰিন। এয়া গ্লিচাৰিন হয়, এয়া গ্লিচাৰিন ব্যৱহাৰ কৰিম আৰু অলপ ব্যৱহাৰ কৰিম গোলাপ জল। এয়া গোলাপ জল ব্যৱহাৰ কৰিম। গতিকে এইখিনিয়ে সামগ্ৰী দৰকাৰ হ'ব এই ফেচ পেকটিৰ কাৰণে। গতিকে আহক আমি এই ফেচ পেকটি কেনেদৰে বনাই এইটো দেখাই আছোঁ। সৰি যোৱা গোলাপৰ পাহিখিনি মই বুটলি আনি পৰিষ্কাৰকৈ ধুই লৈছিলোঁ আৰু এটা পৰিষ্কাৰ বাৱেলত একাপমান পানীত এনেদৰে তিয়াই ৰাখিছিলোঁ। 3 দিন তিয়াই থোৱাৰ পিছতো আপোনালোকে এয়া দেখিছে গোলাপৰ পাহিখিনি খুব সুন্দৰ সতেজ হৈ আছে, একেবাৰে মৰহি যোৱা নাই। এই আপোনালোকে দেখিছে। আৰু এতিয়া এইখিনি মই পিছনাত পিচিম। পিছনাখন আপোনালোকে খুব সুন্দৰকৈ ধুই ল'ব, পাৰিলে চাবোনেৰে ধুই ল'ব, নহ'লে পেষ্টটো বনোৱাৰ পিছত মুখত ধৰিব পাৰে। আপোনালোকৰ পিছনা নাথাকিলে জাৰতো দি এই পেষ্টটো বনাব পাৰে। আৰু এই 3 দিন তিয়াই থোৱা ফুলৰ পাহিৰ যিখিনি পানী ৰৈ গ'ল সেই পানীখিনি মই কিহত ব্যৱহাৰ কৰিম আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। এতিয়া সুন্দৰভাৱে এই পেষ্টখিনি আপোনালোকে বনাই লওক। ফুলৰ পাহিৰ যিখিনি পেষ্ট সেইটো বনাই লওক। আৰু এইখিনি পেষ্ট মোৰ বনোৱা হৈ গ'ল। এতিয়া এই পেষ্টখিনিৰ লগত মই আপোনালোকক আগতে কৈ অহা সামগ্ৰীখিনি ইয়াতে ব্যৱহাৰ কৰিম। এয়া কেইটোপালমান মই মৌ ব্যৱহাৰ কৰিছোঁ এই পেষ্টখিনিৰ লগত। এতিয়া ব্যৱহাৰ কৰিছোঁ ভেচলিন অলপ উলিয়াই ইয়াতে পেষ্টখিনিৰ লগত ব্যৱহাৰ কৰিছোঁ। এয়া হ'ল গোলাপ জল আপোনালোকে কেইটোপালমান ইয়াতে দি দিয়ক। আৰু এয়া হ'ল গ্লিচাৰিনো অলপ দিয়ক। দি পেষ্টখিনি ধুনীয়াকৈ মিশ্ৰণ বনাওক। আপোনালোকে ইয়াতে অলপ নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু নাৰিকল তেলটো গোট মাৰি থকাৰ কাৰণে মই ইয়াত দিব পৰা নাই। গতিকে ইয়াতে নাৰিকল তেলো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া খুব সুন্দৰ পৰিষ্কাৰ পানীৰে আপোনাৰ মুখখন ধুই আহক। এয়া মই মুখখন ধুই আহিছোঁ পৰিষ্কাৰ পানীৰে। ধূলি বালি যিহেতুকে পৰি থাকে মুখখনত, গতিকে পেষ্টটো লগোৱাৰ আগতে আপোনালোকে খুব সুন্দৰকৈ পৰিষ্কাৰ পানীৰে মুখখন ধুই আহি বনাই লোৱা পেষ্টটো, এই যিখিনি দেখা পাইছে আপোনালোকে সেই পেষ্টটো এতিয়া মই এপ্লাই কৰিম। লাহে লাহে আপোনালোকে আপোনালোকৰ ফেচত পেষ্টটো খুব সুন্দৰভাৱে লগাবৰ কাৰণে যত্ন কৰক। লাগি ধৰিব খুব সুন্দৰভাৱে। আপোনালোকক মই দেখাই আছোঁ সৰি যোৱা গোলাপৰ পাহিৰ পৰা বনোৱা এটা ফেচ পেক। বন্ধু বান্ধৱীসকল, আপোনালোকক মই এই ফেচ পেকটি বনাই দেখালোঁ আৰু লগায়ো দেখালোঁ। খুব সুন্দৰভাৱে এটা অতি সহজতে কম সময়ৰ ভিতৰতে কম খৰচৰ ভিতৰতে হৈ যোৱা এটা ফেচ পেক। গতিকে আপোনালোকে এই ফেচ পেকটি বনাই এপ্লাই কৰিব ফেচত। কেনেকুৱা পায় আপোনালোকে স্কিনখন দেখিব নিশ্চয়। আৰু এই ফেচ পেকটি লগাই আপোনালোকৰ ফল কেনেকুৱা পায় কমেণ্ট বক্সত নিশ্চয় জনাব। প্ৰিয় ভিউৱাৰ্ছসকল, এয়া হ'ল গ্লিচাৰিন। অলপ হাতত লৈ মই দেখাইছোঁ কিমান ডাঠ হয়। গতিকে আপোনালোক সকলোৱে জানে যে আমাৰ দোকানৰ পৰা কিনি অনা গ্লিচাৰিনটো কিমানখিনি ডাঠ হয়। গতিকে এই ডাঠটো গুচাবৰ কাৰণে আমি যেতিয়া স্কিনত ব্যৱহাৰ কৰোঁ গ্লিচাৰিনটো, তেতিয়া আমাৰ পানী ব্যৱহাৰ নিশ্চয় অলপ হ'লেও কৰোঁ। প্ৰত্যেকজন ব্যক্তিয়ে অলপ হ'লেও পানী ব্যৱহাৰ কৰি গ্লিচাৰিনটো আমি ব্যৱহাৰ কৰোঁ স্কিনত।
গতিকে সেই পানীৰ বিপৰীতে আপোনালোকে এই তিয়াই থোৱা গোলাপৰ পাহি তিয়াই থোৱা পানীখিনি যদি আপোনালোকে খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখে, এটা বটলত যদি আইনাৰ বটলত খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখে, তেতিয়া এই পানীখিনি আপোনালোকে সেই গ্লিচাৰিনৰ লগত ব্যৱহাৰ কৰিব পাৰে। লগতে মুখতো আপোনালোকে এই পানীটো ব্যৱহাৰ কৰিব পাৰে। তেতিয়াহ'লে আমাৰ যি বলিৰেখা পৰে মুখত বা ক'লা ক'লা দাগ পৰে, গতিকে সেই দাগ বা বলিৰেখাৰ ক্ষেত্ৰত সুফল লাভ কৰিব পাৰে আপোনালোকে এই গোলাপৰ পাহি তিয়াই থোৱা পানীখিনিৰে। গতিকে খুব সুন্দৰভাৱে আপোনালোকে এটা বটলত আইনাৰ বটলত এই পানীখিনি সংৰক্ষণ কৰি ৰাখিলে সৰি যোৱা গোলাপৰ পাহিৰেও আমি দুটা কামত ব্যৱহাৰ কৰিব পাৰোঁ এই বস্তুখিনি। গতিকে আপোনালোকে খুব সুন্দৰকৈ এইটো সাফৰ মাৰি থৈ দিয়ক। এয়া দেখিছে মই এইখিনি এবটল হৈ গৈছে, গতিকে এইখিনি মই বহুদিনলৈকে ব্যৱহাৰ কৰিবলৈ পাৰিম। আপোনালোকেও থৈ দিব সুন্দৰভাৱে। আৰু এইখিনিতে কেইঘণ্টামান পাৰ হৈ গ'ল, মই কাম কৰি আছিলোঁ, এয়া শুকাই যাব ধৰিছে। এতিয়া এইখিনি ধুই দিব পৰা হৈছে। খুব সুন্দৰকৈ পৰিষ্কাৰ পানীৰে মই গাটো ধুই আহিলোঁ, এয়া মুখখনো ধুই দিলোঁ। এয়া আপোনালোকে স্কিনখন দেখিছে কেনেকুৱা দেখিছে, আপোনালোকে নিজেই গম পাইছে দেখিবলৈ কেনেকুৱা হৈছে। গতিকে খুব এটা সুন্দৰ লুক আহে অতি কম সময়ৰ ভিতৰতে, যিহেতুকে এইটো নেচাৰেল হয়। গতিকে একো অসুবিধা নাই, আপোনালোকৰ এইটো সুন্দৰকৈ লগাব পাৰিব। গতিকে আপোনালোকে দেখিছে আমাৰ যিবিলাক বলিৰেখা পৰে স্কিনত, ফেচত আৰু চকুৰ পটাত যিবিলাক ক'লা ক'লা পৰি যায় দাগ, সেইবিলাক নোহোৱা কৰিবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ খুব সুন্দৰ এটা নেচাৰেল ফেচ পেক ব্যৱহাৰ কৰিব পাৰে। খুব এটা ভাল ফল আপোনালোকে লাভ নিশ্চয় কৰিব। গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰিব, কম সময়ৰ ভিতৰতে হৈ যোৱা এটা ফেচ পেক আৰু অতি কম খৰচৰ ভিতৰতে হৈ যোৱা ফেচ পেক। গতিকে আপোনালোকে লগাই চাওক কেনেকুৱা পায়। ইয়াৰ সুফলসমূহ আপোনালোকে মোৰ কমেণ্ট বক্সত নিশ্চয় জনাব। পুনৰ নতুন নতুন এনেকুৱা ধৰণৰ বিউটি টিপছৰ সৈতে মই অৰ্চনাই আকৌ আহি আছোঁ। তেতিয়ালৈকে চাই থাকিব লাগিব অৰ্চনা চহৰীয়া ব্লগ। নমস্কাৰ।